কিছুমান মানুহৰ মগজুটো আমাৰ এই মূৰটোত নাথাকে নেকি? তেওঁলোকে মগজুবোৰ আঁঠুত লৈ ঘূৰে নেকি? কথাটো এইকাৰণে মনলৈ আহিছে, বিগত দুদিনৰ পৰা মন কৰিছোঁ, মানে বিধানসভাৰ পৰা বড়ো ভাষা হেনো আঁতৰিব আৰু তাক লৈ বিৰাট চৰ্চা চলিছে। যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্পষ্টীকৰণ দিবলগীয়া হয়। এই কথাবোৰ আচলতে কোনে কিয় কৰে? ইয়াৰ উদ্দেশ্যত কিবা অন্য ধান্দা থাকে নেকি? ইতিমধ্যে প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই বড়ো ভাষাটো বিধানসভাৰ সৰ্বস্তৰত প্ৰচলনৰ কাৰণে বিশেষ ব্যৱস্থা কৰি থৈ গৈছে। এতিয়া আমাৰ স্পষ্ট কথা, যদি বিশ্বজিৎ দৈমাৰীয়ে নিজস্ব ধৰণে কোনো অনুমতি নোলোৱাকৈ কামটো কৰিছিল, তেতিয়াহ'লে বিশ্বজিৎ দৈমাৰীৰ ওপৰত কিয় ব্যৱস্থা গ্ৰহণ কৰা নহ'ব? বিধানসভাৰ পৰা এই যে বড়ো ভাষাটো আঁতৰ হ'ব, এই কথাটো কোনে কাক জনাইছে? ক'ত কেনেকৈ সিদ্ধান্ত হৈছিল আৰু এই সিদ্ধান্তটোৰ কথা সংবাদ মাধ্যমক কোনে অৱগত কৰিছিল? কাৰণ ভাষাকেন্দ্ৰিক বিষয়টো বৰ স্পৰ্শকাতৰ আৰু এই বিষয়টোক লৈ কি হ'ল আমি দেখিছোৱে। লগে লগে বড়ো অঞ্চলত ছাত্ৰ সংগঠন এটাই অসমীয়া ভাষাৰ ওপৰত কলা ৰং সানিলে। আমি সেইসকল লোকলৈ আহ্বান, যিসকলে অসমীয়া ভাষাৰ ওপৰত কলা ৰং সানিছে, আৰু আমি বাতৰিত পোৱা মতে তেওঁলোক হেনো নেশ্যনেল বড়ো ষ্টুডেণ্ট ইউনিয়ন। এতিয়া আমাৰ কথাটো হ'ল, বিধানসভাৰ লগৰ পৰা বড়ো ভাষা আঁতৰ কৰা বুলি বাতৰিটো শুনাৰ লগে লগে আপোনালোকে যি ধৰণে যুদ্ধং দেহিং মনোভাৱেৰে অসমীয়া ভাষাবোৰ, অসমীয়া শব্দবোৰ, অসমীয়া আখৰবোৰ মচিবলৈ আৰম্ভ কৰিছিল, মানে কি? কিয়? অসমীয়াই আপোনালোকক কি অন্যায় কৰিলে? অসমীয়া ভাষাই আপোনালোকৰ কি ক্ষতি কৰিলে? এই বিষয়টো ৰাজনৈতিক বিষয়। আপোনালোকৰ বড়ো অঞ্চলৰ পৰাও 10তকৈ অধিক প্ৰতিনিধি অসম বিধানসভাত আছে। তেওঁলোকক ধৰক, প্ৰথমতে আপোনালোকে কাক জবাবদিহি কৰিব লাগিছিল? কাৰণ আপোনালোকেতো নিজকে ছাত্ৰ সংগঠন বুলি কৈছে, যিহেতুকে ছাত্ৰ সংগঠন নিশ্চয় মানে পঢ়া পাতি কৰে। গতিকে পঢ়া পাতি কৰা একোগৰাকী শিক্ষিত লোক হৈ এই কথাটো কিয় ভাবি নাচায়? কথাবোৰ বিশ্লেষণ কৰি চাব লাগিছিল। কিয় হ'ল, কাৰ কাৰণে হ'ল, কথাটো সঁচাই নে মিছা? কথাটো সঁচা নে মিছা কোনো ধৰণৰ বাজ বিচাৰ নকৰাকৈ আপোনালোকে যি পদক্ষেপ গ্ৰহণ কৰিছে, সেয়া কিন্তু আমাৰ দৃষ্টিত অন্য হিচাপে ধৰা দিছে। কাৰণ আপোনালোকৰ ক'ৰবাত কেনেবাকৈ অসমীয়া ভাষা আৰু অসমীয়া মানুহৰ প্ৰতি ঘৃণা আছে নেকি? আৰু যদি সঁচাকৈ ঘৃণা সৃষ্টি হৈছে, এয়া কিন্তু বৰ চিন্তনীয়, নাপায় নকৰিব। কাৰণ অসমত আমি সকলোৱে একেলগে আছো, প্ৰতিটো জাতি জনগোষ্ঠী সকলোৱে লগ হৈ অসমখনক আগবঢ়াই নিব লাগিব। গতিকে আজি যদি বড়ো অঞ্চলত কিবা এটা হয়, আমি যদি লগে লগে একো বাজ বিচাৰ নকৰাকৈ বড়ো ভাষাৰ ওপৰত আক্ৰমণ কৰোঁ, বড়ো ভাষা মুচি দিওঁ, বড়োৰ বিৰুদ্ধে বেয়া কথা কওঁ, এই কথাটো হ'ব নোৱাৰে। আপোনালোক আমি সকলোৱে লগ লাগিয়েতো এই অসমখন। গতিকে এই কথাবোৰ চিন্তা নকৰাকৈ হাতত ব্ৰাছডাল ল'লে এফালৰ পৰা মচি গ'ল, এয়া কেনে কথা? আৰু তেওঁলোক কেনেকুৱা মানুহ নিজেই চিন্তা কৰক। এই যে বড়ো ভাষাটো আঁতৰ কৰিম বুলি বাতৰি দিলে, অথচ মুখ্যমন্ত্ৰীয়ে স্পষ্টীকৰণ দিবলগীয়া হ'ল। আৰু ইয়াত আটাইতকৈ ডাঙৰ ঘটনাটো আপোনালোকে হয়তো মন কৰিছে, এতিয়া বড়ো ভাষাৰ সমান্তৰালভাৱে হিন্দী ভাষাটোও হেনো লগটোত থাকিব। আৰু তেওঁলোকে যুক্তি দিছে হিন্দী ৰাষ্ট্ৰীয় ভাষা। আৰু আমি জনামতে ভাৰতীয় সংবিধানে হিন্দীক কেতিয়াও ৰাষ্ট্ৰভাষা হিচাপে স্বীকৃতি দিয়া নাই। গতিকে ৰাষ্ট্ৰভাষা হিচাপে স্বীকৃতি নিদিয়া হিন্দীক অসম বিধানসভাৰ বাহিৰে ভিতৰে বা অসম বিধানসভাৰ কাম কাজত ব্যৱহাৰ কৰিবৰ কাৰণে এই গোটেই কৌশলটো ৰচনা কৰা হৈছে নেকি? কাৰণ আমাৰ দৃষ্টিটো ক'ত থাকিল? বড়োই অসমীয়া ভাষা মুচিলে। এই বিষয়টোত দৃষ্টি নিবদ্ধ থকাৰ সময়তে কোনো ধৰণৰ বিতৰ্ক নোহোৱাকৈয়ে অসম বিধানসভাৰ কাম কাজত হিন্দী ভাষা ব্যৱহাৰ কৰিব পৰাৰ যিটো ব্যৱস্থা কৰিলে, এইটো কিন্তু চিন্তনীয়। কাৰণ অসম বিধানসভাত ইতিমধ্যে একাধিক হিন্দীভাষী লোকে প্ৰতিনিধিত্ব কৰিছে, আৰু এই বিষয়টোত আমি অধিক মনোনিৱেশ কৰিব পাৰিব লাগিছিল, অধিক চৰ্চা হ'ব লাগিছিল। কিন্তু কি কৰা হৈছে? আমাৰ মাজতে বিভাজন, আমাৰ মাজতে বিভিন্ন ধৰণৰ বিতৰ্কৰ সৃষ্টি কৰি এই কামবোৰ এওঁলোকে লাহে লাহে কৰিবলৈ আৰম্ভ কৰিছে। গতিকে এইটো সাংঘাতিক চিন্তনীয় বিষয়। কাৰণ হিন্দীয়ে যেনেকে অসমীয়াক ক্ৰমে ক্ৰমে গ্ৰাস কৰিব ধৰিছে সকলো ফালৰ পৰা, এইটো কিন্তু খিলঞ্জীয়া লোকসকলৰ কাৰণে ভাবুকি স্বৰূপ। এই কথাটো আমি বাৰে বাৰে কৈছোঁ। সেইকাৰণে কৈছোঁ যে একাংশ লোকে ইচ্ছাকৃতভাৱে এই কামবোৰ কৰে নে সঁচাকৈ তেওঁলোকৰ মগজু নাই? আৰু মন কৰক, বিশ্বজিৎ দৈমাৰীয়ে বিগত কাৰ্যকালত যিবোৰ ব্যাগম দুৰ্নীতি সংঘটিত কৰিছিল, সেই সম্পৰ্কেতো কোনো তদন্ত নহ'ল।
ৰঞ্জিত দাসেও নকৰিলে, কৰিম বুলি কৈছিল। গতিকে সেই তদন্তবোৰ হোৱা উচিত নাছিল নে? আনহাতে এই যিটো বিতৰ্কৰ সৃষ্টি কৰা হ'ল বড়ো ভাষা আঁতৰ কৰা, যিহেতুকে আঁতৰ কৰা নহ'ল, এই বাতৰিটো কোনে কাৰ স্বাৰ্থত কিয় প্ৰস্তুত কৰি সংবাদ মাধ্যমক দিছিল, এই বিষয়বোৰ তদন্ত হোৱা উচিত। কাৰণ কি হ'ল দেখিলেই একাংশ লোকে মানে এই যে নেশ্যনেল বড়ো ষ্টুডেণ্ট ইউনিয়ন বুলি কৈছে, তেওঁলোকে আচল কথাটো বাজ বিচাৰ নকৰাকৈয়ে অসমীয়া ভাষাৰ ওপৰত ৰং সনাত লাগি গ'ল, যিটো আমাৰ অসমীয়া বৃহত্তৰ জাতীয় জীৱনৰ কাৰণে চূড়ান্ত দুখজনক বিষয়। গতিকে কথাবোৰ চিন্তা কৰক, কিয় এই ধৰণৰ এটা পৰিৱেশ গঢ়ি তোলা হৈছে। ধন্যবাদ। জয় আই অসম।